আমাৰ এই গুপ্তেশ্বৰ দেৱালৰ আটাইতকৈ জ্যেষ্ঠ পুৰোহিতজনৰ পৰা এটা সকলোৰে পৰা আশীৰ্বাদ লৈছোঁ। তেখেতে সকলোৰে কুশল মংগল হ'বৰ কাৰণে এটা আশীৰ্বাদ দিব। দেউতা, সকলো ৰাইজৰে যাতে ভাল হয়, ভাল হ'ব, হয়, ধুনীয়াকৈ এটা আশীৰ্বাদ আপুনি দিয়ক। ওম মংগল মংগলে শিৱে শৰণে হৰে গৌৰী নাৰায়ণে নমস্তুতে বা গুপ্তেশ্বৰ মহাবয়ব ভক্তবৃন্দৰ মংগল কৰি খুব প্ৰকাশ কৰি নিৰাপদে ৰক্ষা কৰিব লাগে বাবা ভোলেনাথ। এই ভক্তই আহি আপোনাৰ গুৰিত আহি ধূপ ধূনা চাকি বন্তি জ্বলাই কৰি লৈ আমুঠি প্ৰসাদো দি সেৱা কৰিছে প্ৰভু। ইয়াত যদি কিবা দোষাটো হৈছে সৰ্বটো ক্ষমা কৰি লৈ আগলৈও যাতে ঘৰৰ সকলো প্ৰাণীকে যাতে ভালে কুশলে ৰাখিব লাগে এই প্ৰাৰ্থনা। হৰি বল, হৰি হৰি, ওম স্বস্তি, ওম স্বস্তি, ওম স্বস্তি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। যত জীৱ তত শিৱ, তাৰমানে জীৱ মাত্ৰই ভগৱান, আৰু সেইটো হ'ল শিৱ ভগৱান। গতিকে আমি গৈ আছোঁ বৰ্তমান, আজি শাওনৰ প্ৰথমটো সোমবাৰ। এই সোমবাৰত আমাৰ ওচৰতে থকা ঐতিহাসিক শিৱ মন্দিৰ গুপ্তেশ্বৰ শিৱ মন্দিৰলৈকে, গতিকে তাতে এটা ভগৱানক প্ৰাৰ্থনা জনাম যাতে সকলোৰে ভাল হয়, আমাৰো ভাল হয় লগতে, আৰু গোটেই ৰাইজৰ মাজত যাতে শান্তি, মানে একদম শান্তিয়ে শান্তি হয়, অশান্তিবিলাক নাইকিয়া হৈ যায়, যাৰ য'ত দুখ কষ্ট ক'ত কি আছে এই সকলোবিলাক নাইকিয়া হৈ যায়, তাৰে কামনা কৰি আজি এই শাওনৰ প্ৰথমটো সোমবাৰত আমি মহাদেৱৰ মন্দিৰত গৈ এটা প্ৰাৰ্থনা কৰিম আৰু তেওঁৰ পৰা আশীৰ্বাদ ল'ম যাতে গোটেই বছৰটোৰ কাৰণে সকলোৰে ভাল হয়। বাকীখিনি আমি তাতে দেখুৱাই আছোঁ। আৰু মোৰ লগত আহিছে মোৰ শ্ৰীমতী, তাৰপিছত মোৰ বোৱাৰী মানে মণি, আৰু আমাৰ তাইৰ নাম কি আছিলে, হা, সৰস্বতী, আৰু সৰস্বতীৰ কণমানি মাইনাজনীও আহিছে। গতিকে আমি সকলোৱে গৈ শিৱ মন্দিৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ, আৰু বাকীখিনি তাতে দেখুৱাম। সুন্দৰ পৰিৱেশ এটা, একদম ভক্তৰে ভৰি পৰিছে গোটেইখন গুপ্তেশ্বৰ দেৱালয়ত। পৰিৱেশটো অকণ চাই লওক। কৰি দিছে চাকি বন্তি জ্বলাবৰ কাৰণে, যাতে য'তে ত'তে চাকি বন্তি জ্বলাই পৰিৱেশটো খেলি মেলি নহয়। খুব সুন্দৰকৈ ব্যৱস্থা কৰিছে কমিটিয়ে। কিনকিনিয়া খুব ধুনীয়া বৰষুণ এজাক দি আছে, যেন শাওণ মাহৰ শিৱ বাবাৰ এই দিনটোত বৰষুণ দি, গতিকে খুব ঠাণ্ডা এটা পৰিৱেশ। ভক্তৰ একদম মনৰ ভাৱ প্ৰকাশ কৰি হিয়া উজাৰি তেওঁৰ পৰা আশীৰ্বাদ লৈছে। বাবা নীলকণ্ঠ সকলোকে আশীৰ্বাদ দি আছে যাতে কুশল মংগল হয়। আমি সেই ভাবি মন্দিৰলৈকে আহিছোঁ। পৰ্যটকসকলৰ কাৰণে খুব গৃহবিলাক বনাই আছে নতুনকৈ। এই গৃহবিলাক যাতে পৰ্যটকসকল আহি, ভক্তপ্ৰাণ ৰাইজ আহি অসুবিধাত নপৰে, থাকিব পাৰিব। এয়া কম দিনৰ ভিতৰতেই বোধহয় অপেনিং হ'ব। গতিকে এটা খুব সুন্দৰ পৰিৱেশ। এইফালে এটা ধুনীয়া গৃহ এটা বনাইছে, এইফালেও পুৰোহিতসকল থাকিবৰ কাৰণে, যাত্ৰীসকলো দূৰ দূৰণিৰ পৰা অহা যাত্ৰীসকলো হয়তো থকাৰ ব্যৱস্থাৰ বাবে। এইবাৰ গৈছে শ্ৰীমতী, শ্ৰীমতীয়ে পানী ঢালিবলৈ গৈছে। ভগৱানে মংগল কৰক সকলোৰে। Halo, di luar, angin tadi tak jauh. Ini siapa, Pak?
একদম হনুমানৰ ভক্তসকলো আহি গৈছে। আমাৰ এই দেৱালত এই হনুমানৰ ভক্তৰ যথেষ্ট সংখ্যা আছেই। খুব সুন্দৰ। এয়া হ'ল ইমান খৰধৰকৈ খোৱা লোৱা কৰি আছে প্ৰসাদ। কি সুন্দৰ পৰিৱেশ এটা। তো আমি ভগৱানক প্ৰাৰ্থনা কৰিলোঁ, এতিয়া ঘূৰি গৈ আছোঁ। সকলোৰে কুশল মংগল হওক, তাকে আজি শাওনৰ পবিত্ৰ সোমবাৰটোত কামনা কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।